শ্বিলং যাওঁ বুলি না ৰ'ব মই ৰাস্তাটো পাৰ হৈ গাইছ পানী কি চাফা পানী গাইছ চাফা পানী ইয়াত বৰশীও বাই আছে নেক্সট লেভেলৰ ভিউ দেখা পাই ইয়াৰ পৰা ৰুমটো ঠিক ঠাক কৰি ল'লোঁ বেগ চেক থ'লোঁ ফ্ৰেছ ফ্ৰেছ হৈ ল'লোঁ তো ৰুমটো দেখুৱাই আছোঁ তো আহি বেলেগ জেগা আহি পালোঁ তো ইয়াৰ পৰা এটা ভিউ দেখা পায় কিন্তু গাইছ মানে যি ল'লেও 20 টকা ইয়াৰ পৰা মই এটা চাৰ্ট লৈ লৈছোঁ এইটো চাৰ্ট এটা মোৰ মাত্ৰ 20 টকাত গাইছ কান ঘূৰা চুৰি ৰেষ্ট যথেষ্ট বহুত বেছি দাম নহয় বাৰু লগ স্বাগতম জনাইছোঁ মিণ্টুছ ব্লগ চেনেলটোলৈ মানে বহুত দিনৰ মূৰত এটা দীঘল ভিডিঅ' বনাম বুলি ভাবিছোঁ মানে ৰাজুদা আৰু মই হঠাতে প্লেন কৰিলোঁ কি আজি শ্বিলং যাওঁ বুলি মানে হঠাৎ প্লেনটো হৈ গ'ল তো ভাবিলোঁ কি শ্বিলঙত গৈ কি কি চাওঁ আপোনালোককো দেখুৱাওক তো চাই থাকিব শেষলৈ তো বলক এতিয়া গৈ থাকোঁ তো গাইছ আমি আছোঁ গুৱাহাটীত আৰু শ্বিলং যাবলৈ হ'লে প্ৰথমে আমি এনেকুৱা একা বেকা ৰাস্তাৰে যোৰাবাটলৈ গৈ ল'ব লাগিব আৰু গাইছ এইখন হৈছে যোৰাবাটৰ ব্ৰিজ আমি চিধাই গ'লে পাম সোণাপুৰ কিন্তু আমি বাৰু চিধাই নাযাওঁ আমি তলেৰে যাব লাগিব শ্বিলঙলৈ তো বলক গৈ থাকোঁ দেখুৱালোৱে আমি যোৰাবাটৰ পৰা ব্ৰিজখনৰ তলেৰে আমি সোমাই আহিলোঁ তো এতিয়া মই অলপ বাইকখন চলাম ৰাজুদা অলপ উঠিব পিছত আৰু পাহাৰ এৰিয়াত মানে মইতো অলপ দিগদাৰ হ'ব মই বাইক চাইক নচলাওঁ ৰাজুদাই চলাব পাহাৰ এৰিয়াত তো এতিয়া মই অলপ চলাই লওঁ তো বলক গৈ থাকোঁ আমি নংপো আহি পালোঁ নংপোলৈকে মই বাইকখন চলাই আছিলোঁ ৰাজুদাও আছে মোটামুটি 40 কিলোমিটাৰমান হ'ব যোৰাবাটৰ পৰা নংপো আৰু ইয়াত আমি ৰখিলোঁ এখন হোটেলত এইখন হোটেলত চাহ তাহ অলপ খাই লওঁ তাৰপিছত আৰু ইয়াৰ পৰা যাই থাকিম আৰু গাইছ মই মানে স্কুটিহে চলাওঁ মোৰ স্কুটি আছে তো বাইক চলোৱাটো তেনেকৈ অভ্যাস নাই গাইছ এই পাহাৰত একা বেকা ৰাস্তাত 40 কিলোমিটাৰ গাইছ ধেমালি কথা নহয় গাইছ হাত জিনজিনে যায় ক্লাছ টানি টানি ইয়াৰ নাংপত চাহ তাহ খাই ল'লোঁ তো এতিয়া আৰু গৈ থাকোঁ ইয়াৰ পৰা যেটাই চলাব এইবাৰ তো মই ইয়ালৈকে চলাইছিলোঁ তো বলক এতিয়া ইয়াৰ পৰা আৰু গৈ থাকোঁ ফাইনেলি আহি পালোঁ এয়া উমিয়াম লেক মোৰ পিছফালে যে দেখি আছে এয়া উমিয়াম লেক চাওক কিমান বিশাল আৰু ভিউটো চাওকচোন গাইছ ইয়াত গাইছ বটিং শ্বটিং হয় আৰু মই এইপিনৰো ভিউটো চাওক না কেনেকুৱা এটা পাহাৰৰ ভিউ এটা নেক্সট লেভেলৰ ভিউ গাইছ চাৰিওপিনে এইপিনে হৈছে পাহাৰৰ ভিউ এইপিনে হৈছে উমিয়াম লেক গাইছ ৰ'ব মই ৰাস্তাটো পাৰ হৈ গাইছ পানী কি চাফা পানী গাইছ লেক দেখিছ না এই তাত এই চাওক তাত নাও চলি আছে আৰু পানী গাইছ বিৰাটে চাফা পানী এই ইয়াত বৰশীও বাই আছে চাওক অকস্মাত বৰষুণ মাৰি দিলে মেঘ আহি গৈছে চাওক এইগিলে মেঘ আহি গ'ল আৰু বৰষুণ মাৰি দিলে তো বলক এতিয়া আৰু গৈ থাকোঁ উমিয়াম লেক তো বলক গৈ থাকোঁ আৰু গাইছে এইটো হৈছে উমিয়াম লেকটোৱে ইয়াৰ এইটো এটা ভিউ পইণ্ট গোটেই লেকটো দেখা পায় ইয়াৰ পৰা আৰু চাওকচোন গাইছ ভিউ কেমেৰাটো ইমান ধৰিব নোৱাৰি গাইছ কিন্তু মই যিটো দেখি আছোঁ গাইছ সেইখন পাহাৰৰ ভিউ গাইছ ভিউ গাইছ বটিং হয় এইবিলাক নাও চাওৰ তলত আৰু গাইছ ভিউটোতো এটা নেক্সট লেভেলৰ ভিউ দেখা পায় ইয়াৰ পৰা ভিউ পইণ্টটো যে চাইছিলোঁ পইণ্টটোৰ পৰা আহি অলপমান আহিছিলোঁ আৰু তাৰপিছত গাইছ এয়া বৰষুণ ষ্টাৰ্ট হৈ গ'ল আৰু গাইছ বৰষুণৰ পানীবিলাক মানে কি বৰফৰ পানীৰ নিচিনা ফ্ৰিজৰ পানীৰ নিচিনা কি ঠাণ্ডা পানী গাইছ
আৰু ঠাণ্ডা ঠাণ্ডা এটা ভাইব আহিয়ে গৈছে আৰু বৰষুণৰ পানীটোতো আৰু কি ক'ম গাইছ ফ্ৰিজৰ পানী আমাৰ তাৰে ফ্ৰিজৰ পানী যিমান ঠাণ্ডা গাইছ বৰষুণৰ পানীটো মানে সিমান ঠাণ্ডা আৰু পিন্ধিছিলোঁহে বৰষুণটো মানে 5 মিনিটমানো নাথিলাক নেকি গতাই নহয় গালে ৰেইনকোটযোৰ আৰু নোখোৱাৰ গাইছ আৰু নোখোৱাৰ গাইছ ৰ'দ দি আছে গাইছ এতিয়া ৰ'দ দিয়ে মানে ঠাণ্ডাই নাই গাইছ আৰু ৰ'দ দিলেও ঠাণ্ডাটো গাইছ বিৰাট ঠাণ্ডা আছে আপোনালোকক দেখি আছোঁ যিমান মানুহ আছে চবেই জেকেট চেকেট পিন্ধি আছে আমি গাইছ গৰম কাপোৰ আকৌ নানিলোঁ এতিয়া পস্তাব লাগিব গাইছ বেয়া ঠাণ্ডা লাগিব ঠাণ্ডাটো তামাম ঠাণ্ডা গাইছ তামাম ঠাণ্ডা আৰু এই চাউলগিলা গাইছ জেকেট পিন্ধি পিন্ধি স্কুটি চলাই আছে দেখি না গাইছ আৰু গাইছ আজি ৰবিবাৰ সেইকাৰণে চাওক দোকান আছে গোটাই বন্ধ আছে গাইছ 2-1 মাজে মাজে খোলা আছে কিন্তু মেক্সিমাম দোকানে বন্ধ আছে ৰবিবাৰ কাৰণে তো আমি এতিয়া হোটেললৈকে যাইছোঁ আমি হোটেল এখন বিচাৰিম তাৰপিছত হোটেল এখন পালে আমি হোটেলত মানে অলপ ফ্ৰেছ চেছ হৈ বেগ চেগ থৈ পিনে আমি ঘূৰিব যাব চাম প্ৰথমতে আমি হোটেলখন চাই ল'ম যিহেতু আজি আমি থাকিমে তো বলক আমি হোটেল এখনলৈ গৈ আছোঁ 4 কিলোমিটাৰমান আছে তাত হোটেলখন পালেতো ভালেই হ'ল তো বলকচোন তালৈ গৈ থাকোঁ এতিয়া ফাইনেলি পালোঁ পুলিচ বজাৰ তো ইয়াৰ কাষতে আমি হোটেল বিচাৰিম এইখনে আছিল গাইছ পুলিচ বজাৰ তো আহিম অলপ দেৰিকৈ আহি আছোঁ ইয়াত প্ৰথমতে হোটেলখন বিচাৰি লওঁ এখন হোষ্টেল পালোঁ ফাইনেলি RJ's বইজ হোষ্টেল তো ৰুমটো ঠিক ঠাক কৰি ল'লোঁ বেগ চেগ থ'লোঁ ফ্ৰেছ চেছ হৈ ল'লোঁ তো ৰুমটো দেখুৱাই আছোঁ কিন্তু তাৰ আগতে চাওক এইপিনে ৰ'দো দি আছে আৰু বৰষুণো দি আছে গাইছ আৰু ঠাণ্ডাটো ঠাণ্ডা 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 এটা ভাইবটো নকয় তো ৰুমটো দেখুৱাই আছোঁ 560কে পৰিছে আমাৰ দুজনৰে কিন্তু বইজ হোষ্টেল হয় এইটো আমাৰ বেড এইকেইখন বেলেগ নাই আৰু ৰুমটোত থকাৰ কাৰণে এই দুখন বেড আৰু আপোনালোকৰ কাষতে লেট্ৰিন বাথৰুম আছে মানে ৱাছৰুম কাষতে এইটো তো আমাৰ কাৰণে ঠিক ঠাক আৰু ধুনীয়া এটা ৰুম আৰু লেট্ৰিন বাথৰুম পাই গৈছোঁ আজি ৰাতিটো থাকিব লাগে তো এতিয়া আমি ফুৰিব ওলাই যাম তো দেখুৱাই আছোঁ চাই থাকিব খাই লওঁ তাৰপিছত ওলাই যাওঁ গাইছ হা আপেল আৰু মানে মধুৰিআম লৈছিলোঁ সখিৰাম গাইছ তো খাই লওঁ এতিয়া কিন্তু আনিলোঁ গাইছ চুৰি তুৰি নাই এতিয়া কাটো কি দি তাকে চাই লওঁ গাইছ সখিৰাম আনিলোঁ কিন্তু কটৰি চটৰি নানিলোঁ বটলৰ সপাই দি কাটিছোঁ হেঁচি কাটিছোঁ ৰুমটো হ'ল যেতিয়া টেনশ্যন নাই এতিয়া আমাৰ ৰাতি থকাটো আৰু টেনশ্যন নাই এতিয়া ধুনীয়াকৈ ঘূৰিব গ'লে দেৰি আহিলোঁ টেনশ্যনটো ফ্ৰী হৈ থাকিল তো গাইছ আমি যিটো ৰুমত আছোঁ সেই ৰুমটোৰ পৰা মানে ছাটত আহিছোঁ ছাটৰ পৰা ভিউটো চাওকচোন ইয়াতে আমি বেগত ৰেইনকোট 2 লৈ ল'লোঁ বাকী কাপোৰ চাপোৰখিনি উলিয়াই থ'লোঁ আৰু এতিয়া আমি যাই আছোঁ লাইট ৰুম বিল্ডিংটো এইটোৱে হৈছে গাইছ ৰুম আমি আছোঁ 2nd ফ্ল'ৰ 3rd ফ্ল'ৰ তো এতিয়া আমি যাই আছোঁ লাইট ৰুম তো এতিয়া ৰ'দ বৰষুণৰ মহিমা ধৰিব নোৱাৰিয়ে এতিয়া যদি ৰ'দ দি থাকে এতিয়া বৰষুণ এতিয়া আৰু বৰষুণ মাৰি আছে আমি অহাৰ লগে লগে ৰ'দ বৰষুণ আকা লাগে লাইট ৰুমত আহিছিলোঁ মানে গুগল মেপে বেলেগ এটা লাইট ৰুমে দেখি আছে তো আমি যিটো মেইন লাইট ৰুম সেইটো লাইট ৰুম দেখোঁ নাই কিবা এটা বেলেগ লাইট ৰুম দেখি আছে তো আহি বেলেগ জেগা আহি পালোঁ তো ইয়াৰ পৰা এটা ভিউ দেখা পায় কিন্তু গাইছ গোটেই শ্বিলং টাউনখন দেখা পায় কিন্তু গাইছ আমি য'ত আছিলোঁ সেই লাইট ৰুমটো মানে যিটো মেইন লাইট ৰুম সেইটো নহয় তো ঘূৰি যাব লাগিব বেছি আনাই 5 কিলোমিটাৰ আছিলোঁ তো ব্লক বেলেগত যাই আছোঁ গাইছ আমি গুগল মেপ চাই এখন পাৰ্কত আহিলোঁ লেডি হাইড্ৰি পাৰ্ক তো ইয়াতে আছে পাৰ্কখন তো ব্লক চাই লওঁ কেনেকুৱা পাৰ্কখন পাৰ্কৰ এৰিয়াটো বহুত ডাঙৰ হয় তাত সোমাইছিলোঁ আমি তাত মাছৰ খালটো আছে আৰু এইখিনিত চিলড্ৰেনবিলাকে খেলা ধূলা কৰা ঠাই আছে তো ইয়াত ঝুলনা আছে আৰু
তাৰপিছত এইপিনে আৰু এনেকুৱা খালে আছে মাছ চাছ থকা আগত বগলী চগলী আছে তো দেখুৱাই আছোঁ আৰু গাইছ পাৰ্কখনৰ ভিতৰতে এনেকৈ চেছ খেলা ঠাইও আছে মুকলিকৈ এনেকৈ চেছ খেলিব পাৰি ইয়াত আৰু পাৰ্কৰ পৰা ওলাই আহি পাৰ্কৰ সন্মুখতে এয়া আমি খাই ললো মমো আৰু চাওমিন এডি পাৰ্কখনৰ পৰা 4 কিলোমিটাৰ মান দূৰত আৰু এখন বেলেগ পাৰ্কত আহিছোঁ তো বলক এইখনো চাই লওক তো ইয়াতে পাৰ্কখন তো এইখনো কেনেকুৱা হয় মানে সেইখনতকৈ এইখন আৰু ভিতৰটো ধুনীয়া ধুনীয়া লাগিছে তো বলকচোন ভিতৰত সোমাই চাওঁ কেনেকুৱা আচলতে গাইছ এইখন পাৰ্ক মানে এটা লেক হয় ৱাৰ্ডছ লেক বুলি কয় তো বলকচোন ভিতৰলৈ গৈ চাওঁ লেকটো তো একজনৰ 20 টকাকৈ টিকেট কাটি ভিতৰত সোমাই আহিলোঁ ভিতৰটো বহুত ধুনীয়া হয় তো ইয়াত বটিং শ্বটিঙো হয় আৰু এই ফুলবিলাক চাওকচোন ধুনীয়া লাগিছে আচলতে গাইছ আৰু এটা ইয়াত বটিং হৈছে আৰু এই লেকটোৰ পাৰতে মানে পাৰ্কখনৰ ভিতৰতে এনেকুৱা ট্ৰেডিশ্যনেল ড্ৰেছ পায় আৰু ড্ৰেছবিলাক পিন্ধি ফটো উঠিব পাৰি আৰু গাইছ এই লেকটোৰ হিষ্টৰী ইয়াত লিখা আছে কোনোবা যদি পঢ়ে পোষ্ট কৰি ভিডিঅ'টো পঢ়িবও পাৰে আৰু গাইছ এই পাৰ্কখনত ৰবীন্দ্ৰনাথ ঠাকুৰো আহিছিল আৰু ইয়াৰ ওপৰত তেখেতে কবিতাও লিখিছিল আৰু এনেদৰে পাৰ্ক চাৰ্ক ঘূৰি পিনে গধূলি এপাক আমি আহিলোঁ পুলিচ বজাৰলৈ তো বলকচোন পুলিচ বজাৰখনো অলপ চাই লওঁ কেনেকুৱা পুলিচ বজাৰ আৰু ইয়াত পাৰ্কিঙত বাইকখন থৈ ল'লোঁ এইয়া পুলিচ বজাৰৰ এই বিল্ডিংটোৰ কাষতে এইটো পাৰ্কিং আছে ইয়াত বাইক চাইক থ'ব পাৰি আমাৰ বাইকখনত থৈ ল'লোঁ 1 ঘণ্টাত 20 টকা এখন গাড়ীত তো এতিয়া বজাৰ ঘূৰো বলক ইয়াত লিখা আছে আই লাভ শ্বিলং আৰু ইয়াৰ ফ্ৰণ্টতে এইটো বিল্ডিংটো আছে চেণ্টাৰ পইণ্ট শ্বিলং বুলি এই বিল্ডিংটোৱে তো বলক অলপ বজাৰ চজাৰ ঘূৰো আৰু আজি ৰবিবাৰ কাৰণে তামাম ভিৰ গাইছ বেয়া ভিৰ হৈছে আজি গাইছ ঘূৰি ঘূৰি অলপ চাহ আৰু চিন্তা খাই ল'লোঁ আৰু অলপ চাই আৰু যাওঁ আৰু বজাৰত ইয়াত মানে এই দাদাজনে কাপোৰ বিক্ৰী কৰিছিল মানে দাম সুধিলোঁ কিমান কাপোৰৰ 20 টকা বোলে মানে যি ল'লেও 20 টকা ইয়াৰ পৰা মই এটা চাৰ্ট লৈ লৈছোঁ এইটো চাৰ্ট 20 টকাত তো পিছত পিন্ধি বাৰু দেখুৱাম কেনেকুৱা 20 টকাত গাইছ মই প্ৰথম মোৰ কাপোৰ কিনিছোঁ 20 টকাৰ এটা চাৰ্ট ইয়াত কা আছে আসাম हम भी आसाम ठीक है करमगंज सॉरी करीमगंज अच्छा 20 টকাত কাপোৰ ফাৰ্ষ্ট কিনিছোঁ পুলিচ বজাৰত শ্বিলঙত মনত থাকি যাব গাইছ আৰু এইগিলা জোতা চোতা আছে জোতা চোতা বহুত বেছি দাম নহয় বাৰু কিন্তু কমতে পায় একদম কমো নহয় সেইগিলা মোটামুটি 300-400 টকা দাম এইটো বিল্ডিং আছিল এইটো বিল্ডিঙৰ এইটো গলিৰ পৰা আহিলোঁ আমি গলিটো অনলি ষ্ট্ৰীট ফুড আৰু গোটেই গলিটো পুলিচ বজাৰ ঘূৰি চুৰি এতিয়া যাবলৈ ওলালোঁ ইয়াতে বাইকখন থৈছিলোঁ লৈ লওঁ আৰু ইমানো গোটেই ঘূৰা নাই তো মোটামুটি ঘূৰি চাব লগাখিনি চালোঁ আৰু তো এতিয়া গৈ থাকোঁ ৰুমলৈকে আৰু গাইজ দিনটো ঘূৰি পাকি ফাইনেলি যাৰ ৰুমত আহিলোঁ ৰুমৰ পৰা আমি অলপ মুখ চুখ ধুই ভৰি হাত চাত ধুই ভাত খাবৰ কাৰণে অলপ ওলাই যাম ওচৰতে হোটেল চটেল আছে তো ভাতটো খাই আৰু শুই থাকিম আৰু তো সেই নাই অলপ আছে ভিডিঅ'টো আৰু চাই থাকিব তো 20 টকা চাৰ্টটো গাইজ এইটোৱে উল্টা ফালে গুদাম গুদাম থাকে ইটো চাইডে গুদাম থাকে মোৰ ইটো চাইডে গুদাম ৰাজুদাৰ গাইজ 20 টকা কিনিছোঁ গাইজ সঁচাকৈ কৈছোঁ একদম ৰিয়েলি কৈছোঁ ফুৰ্তিতে কিনা তো গাইজ এতিয়া আমি ৰুমৰ পৰা যাওঁ আৰু ভাতটো খাই শুই থাকোঁ তো গাইজ আমি ভাত খাব গৈছিলোঁ কিন্তু ভাত নাপালোঁ 3খনমান হোটেলতে চালোঁ ভাত নাপালোঁ তো পুৰি খালোঁ পুৰি মিঠাই চিঠাই খাই আহিলোঁ তো
আহিছিলো ইমানে গাইছ তো দিনটো ঘূৰি ঘূৰি ভাগৰো লাগিল এতিয়া আৰু শুই যাওঁ অহাকালি ৰাতিপুৱা লগ পাই আছো আৰু অহাকালিও ৰাতিপুৱা ক'ৰবালৈ ফুৰিব যাম তো দেখুৱাই থাকিম আৰু ক'ত যাওঁ তো আহিছিলো ইমানে গাইছ তো গুড নাইট বাই বাই অহাকালি ৰাতিপুৱা লগ পাম বাই The next day.